ৰাতিপুৱাই সোনকালে উঠিলোঁ আৰু সোনকালে উঠি গোটেইকেইটাই ৰেডি হৈ গ'লোঁ ফুৰিবলৈ বুলি। সেইবাবে গাড়ী এখন ঠিক কৰি ল'লোঁ আৰু এয়া গাড়ীত জাৰ্ণি কৰি আহি আছোঁ। ক'লৈ আহি আছোঁ গম পাইছেনে? নগাঁৱলৈ বুলি ওলাই আহিছোঁ আৰু বিশেষ কাম কেইটামানো আছে, এনেই ফুৰিবলৈ অহা নাই বাৰু, কাৰণ আমাৰ সময়ো নহয় দোকানৰ কামৰ পৰা আৰু এখেতৰ কামৰ পৰা সময়ে নহয়, ক'ৰবাত যাওঁ বুলি পটককৈ যাবও নোৱাৰোঁ। সেইবাবে আজি সময় সুবিধা মিলি গ'ল আৰু এয়া আহি আছোঁ। এতিয়া আমি প্ৰথমেই ক'লৈ আহিছোঁ গম পাইছেনে? এদলীয়াবৰ আইথান বুলি কয় নগাঁৱৰ, তালৈ আহিছোঁ। বিশেষ কাম এটা আছিল তাত আহিবলগীয়া আৰু আহিলোঁ। আহি আমাৰ কাম হৈ গ'ল আৰু এতিয়া আকৌ উভতিছোঁ। উভতি এতিয়া আমি আৰু ক'লৈ গৈ আছোঁ তাক দেখুৱাই আছোঁ। এয়া দেখিছেনে, এয়া ক'লৈ আহি আছোঁ ক'ম বাৰু। আৰু ইয়াত ইমান বান্দৰ আছে নহয়, বহুত বান্দৰ। আমাৰ ইয়াত বান্দৰ নাই যে দেখি ভাল লাগে আৰু। এয়া আহিছোঁ শিৱ মন্দিৰলৈ। এয়া নগাঁৱৰ পুৰণি গুদামত এটা শিৱ মন্দিৰ আছে, আহি বিৰাট ভাল লাগিছে। এয়া আহিলোঁ, চাকি বন্তি জ্বলালোঁ, সেৱা কৰিলোঁ আৰু এয়া আছে নন্দী ভিন্দি। তাত শুনামতে আৰু মানুহে কয় যে তাত মানে নন্দী ভিন্দিৰ কাণে কাণে মনৰ যি আশা, সেই আশাবিলাক ভগৱানৰ আগত মানে নন্দী ভিন্দিৰ আগত ক'ব লাগে, তেতিয়া শিৱ বাবাই পাই যায় আৰু। সেইকাৰণে ময়ো ক'লোঁ মোৰ মনৰ যি কথা আছে আৰু সেৱা কৰিলোঁ। আমি মন্দিৰত আহি বিৰাট ভাল লাগিল, শৰাই দিলোঁ। মন্দিৰত অহাৰ পিছত আমি আৰু এঠাইলৈ যাব লাগিব। কাম কেইবাটাও লৈ আহিছোঁ। মন্দিৰটো এইটো দেখিছেনে? বিৰাট ভাল লাগে এই ঠাইখিনিত আহি। ইয়াৰ ওচৰতে আছে আমাৰ এখেতৰ বায়েকৰ ঘৰ আছে আৰু তালৈও আহিলোঁ। ইয়াৰ বান্দৰ দেখিছেনে? বান্দৰবিলাক ঘূৰি ফুৰে আৰু মানে ভিডিঅ' কৰিবলৈ অলপ অসুবিধা হয়। সিহঁতে বান্দৰ পোৱালিবিলাকক কোচত লৈ লৈ ঘূৰি ফুৰে। আৰু এয়া ক'লৈ আহিছোঁ গম পাইছেনে? এয়া এখেতৰ বায়েকৰ ঘৰ, তালৈ আহিলোঁ। ইয়াতো খবৰ এটা ল'বলৈ আহিলোঁ। ভিনদেউৰ অসুখ হৈছিল, অপাৰেশ্যন কৰি আহিছিল, তাকে খবৰ ল'ব আহিলোঁ। আৰু আহি বিৰাটেই ভাল লাগিল, সকলোকে লগ পালোঁ। এয়া ভিনদেউ হয় বহি আছে, তেখেতৰ অলপ অসুস্থ। খবৰ এটা লওঁ বুলি আহিলোঁ গোটেইকেইটাই। এয়া এখেতৰ ভনীয়েক হয় আৰু এইজনী তেওঁৰ ভাগিন হয় আমাৰ। এয়া ডাঙৰ বায়েক হয় এইগৰাকী। এয়া টিকলিজনী, কেঁচুৱা ভাগিনৰ ছোৱালী হয় এজনী। আৰু এতিয়া আমি ঘৰমুৱা হ'লোঁ সকলোৱে। এতিয়া আমি ঘৰলৈ আহি আছোঁ আৰু বাই বাই। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।